আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল আজি কিন্তু 10 বজাৰ লগে লগে হাই ছেকেণ্ডেৰী ৰিজাল্ট দিয়া হ'ব। যিহেতু আজি হৈছে 28 তাৰিখ, আজি কিন্তু 10:30 বজাৰ লগে লগে হাই ছেকেণ্ডেৰী ৰিজাল্ট দিয়া হ'ব। যদি আপোনালোকে এইবাৰ হাই ছেকেণ্ডেৰী এক্সাম দিছে তেনেহ'লে কিন্তু আজি আপোনালোকে ৰিজাল্টটো চাব পাৰিব। কেনেকুৱাকৈ আপোনালোকে সকলোৰে আগত ৰিজাল্টটো চেক কৰিব লাগিব, কোনটো অপচেট হয়, কেনেকৈ আপোনালোকে চেক কৰিব লাগিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। নতুন নতুন ভিডিঅ' পাবলৈ হ'লে ইয়াত চাব দি আছে আছাম HS ৰিজাল্ট 2026 চেক ক্লাছ 12 এক্সাম ৰিজাল্ট অনলাইন 28 এপ্ৰিল। আজি কিন্তু 10 বজাৰ লগে লগে আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব। কেনেকুৱাকৈ আপোনালোকে ৰিজাল্টটো চেক কৰিব লাগিব সকলোৰে আগত দেখুৱাই দি আছোঁ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে লিংকটো ছেভ কৰি ৰাখি দিয়ক, অথবা আপোনালোকে ডাইৰেক্ট লিংকত ক্লিক কৰি এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব। তলত অহাৰ পিছত এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু বহুতো লিংক অপেন হৈ যাব এনেকুৱাকৈ। যিহেতু এতিয়া সময় হোৱা নাই, সেইকাৰণে কিন্তু ইয়াত লিংকবোৰ অপেন হোৱা নাই। ইয়াত চাব, ইয়াত অফিচিয়েল অপশ্যনত দি আছে, আপোনালোকে ডাইৰেক্ট অফিচিয়েল অপশ্যনত যাব পাৰিব। অথবা ইয়াত যিটো ফাৰ্ষ্ট দি আছে আছাম HS ৰিজাল্ট 2026, এইটো কিন্তু সকলোৰে আগত অপেন হৈ যায়। ইয়াত লিংক আহি যাব, আপোনালোকে লিংকৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব, ইয়াত বৰ্তমান ডেট আৰু টাইমটো দেখুৱাইছে যে আজি 10 বজাৰ লগে লগে ৰিজাল্টটো দিয়া হ'ব। ইয়াত লিংকটো অপেন হৈ যোৱাৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ ৰোল আৰু নম্বৰটো বহাই দি আপোনালোকে ইয়াৰ পৰা ৰিজাল্টটো চেক কৰিব লাগিব। আজি কিন্তু 10 বজাৰ লগে লগে আপোনালোকে হাই ছেকেণ্ডেৰী ৰিজাল্টটো বা 12 পাছৰ ৰিজাল্টটো আপোনালোকে এইটো অপশ্যনৰ পৰা সকলোৰে আগত যাব পাৰিব। আপোনালোকৰ অপশ্যনটো ছেভ কৰি ৰাখি দিয়ক, আজি যিহেতু ৰিজাল্ট দিয়া হ'ব।